একদম গালি, পুৰা গালি ঘৰত। কি ক'ব, ৰাতিপুৱাই একদম খাই দিছে কলিজাম। এটা মই মেচিয়ৰিটি লোৱা ন এতিয়া, পইচা পাতিৰ পৰা গালি, ছোৱালীৰ পৰা গালি, এতিয়া ক'ব নোৱাৰি আপোনালোকক চববোৰ কথা। ছোৱালীৰ কাৰণেও গালি দিয়ে, পইচা পাতিৰ কাৰণে গালি দিয়ে, কামবোৰ ভালকৈ নকৰাৰ কাৰণে গালি দিয়ে, আৰু যে কত কি কি। এই যে বাগান দেখিছে, চাহ বাগান দেখিছে ন আপোনালোকে, এই চাহ বাগানত মানে কি হ'ল, আলাগতিয়াল কিবা কিবি ঢেৰ গছ গছনি ওলাই আছিলে। সেইখিনি যিমান পাৰোঁ মোৰ ফালৰ পৰা মই কাটিবলৈ চেষ্টা কৰিলোঁ। ক'ৰবাত থাকি কৰি গৈছে বাৰু, নাথাকে বুলি কোৱা নাই। প্ৰায়খিনি মানে দেখাখিনি সেইখিনি মই কাটি কৰি শেষ কৰিলোঁ। সেই চাহ গছৰ তলতে মানে থৈ দিছোঁ। এতিয়া একদম ধুনীয়াকৈ মুকলি হৈ আছে। আৰু অলপমান কাম আছে, সেইখিনি কৰিব লাগিব। শুকান কলপাতবিলাক, কলগছৰ এইখিনি কাটিবলৈ আছে, সেইখিনি কাটিম। এইখন বাগানৰ ইয়াত যিমানখিনি সেই আলাগতিয়াল লতা চটা গছ গছনি আছিলে, প্ৰায়খিনি মই কাটি চাফ চিকুণ কৰিলোঁ। 4-5 দিন লাগিলে দেই সময়। এই লুঙাবোৰ খান্দোতে ঠিকেই খান্দিছিল প্ৰথমতে, নতুন মাটি যে, মাটি পৰি পৰি মানে লুঙাবিলাক বাম হৈ গৈছে। কালি উঠিছিলে মোৰ জ্বৰ, আজি নাকটো অলপ জাম জাম লাগি আছে। এই বাৰীতে আছোঁ, মানে ইয়াতে আছোঁ, ঘৰলৈ যোৱাই নাই, যাম এতিয়া অলপ পিছতে ভাত খাবলৈ বুলি। তো ভাবিলোঁ নিজে কৰা খেতিৰ সেই তিয়ঁহ এটা ছিঙি খাওঁ। খাবলৈতো মোৰ মন নাই হ'লে, কিন্তু খাম এতিয়া, ৰ'ব। সেইটো লাগি আছে দেখিলে, আৰু একেবাৰে সি তলত লাগি আছে, দেখাইছোঁ ৰ'ব। এইটো চাওক, দেখিলে? এইবোৰ তিয়ঁহৰ গুটি ময়ে দিছিলোঁ, আৰু লাগিছে চাওক এইটোত, দেখিলে? এইটো তিয়ঁহ, এইটো বেয়া হ'ল, কিবা এটা হ'ল, এইটো বেয়া হৈ গ'ল। এইটো ভাল হৈ আছে, দেখিলে? আৰু আছে। এই দুটা দেখিলে? এইবোৰ মই কৰা খেতি। আৰু এইবোৰ হেৰি আছে, এই কুন্দুলি লাগিছে, ফুলিছে, বহুত ফুলিছে মানে। আৰু এইফালে বৰলীয়াৰ কাৰণে এইটো লগাই থৈছোঁহি, ঢেৰ মানে বহুত এইবোৰ হেৰিবোৰ বৰলীয়াবিলাক বহুত মৰি আছে ইয়াত। বহুত ভাল কামত দিয়ে এইটো। এনেকুৱা এটা আপোনাৰ ইমান স্প্ৰে কৰিবলৈ দৰকাৰ প্ৰয়োজন নাই। এনেকুৱা আপুনি 2-3টা লগাই থৈ দিয়ক। আপোনাৰ হেন্দালিখন চাই আৰু, হেন্দালিবিলাক ডাঙৰ, তেতিয়া ডাঙৰ সৰহকৈ লগাব, কম যদি কমকৈ লগাব দেই। চোৰ নহয়, ডকাইতো নহয়, ঘৰৰ মানুহ। খাওঁ। দৰৱ অকণমানো দিয়া নাই।
মটৰটো অন কৰিলোঁ। ভয় লাগে মানে কাৰেণ্টৰ কামবিলাক যিকোনো কামেই নহয় ভয় লাগে। কিমান মৰম লগা কাচকল দেখিলে, বহুত এডাল মানে জোখতকৈও বেছি ডাঙৰ হৈছে নি ঠিকান নাই। বাকীখিনি মানে কি হ'ল তলৰ 4-5 আশীমান এনেকেই কাটি নিলোঁ। এইখিনি মানে দুআশী লাগি আছে, এই দুআশী বোলো একদম কাটি পেলাওঁ। দেখিলে কি ধুনীয়া চাওক, গছজোপা এই মাত্ৰ ভাঙিছোঁ মানে। মজা ভালেমান গ'লো।